হেল্ল' বন্ধুসকল, কি খবৰ? আজিৰ ভিডিঅ'টোত মই আপোনালোকৰ মাজলৈ কেইটামান ইম্পৰ্টেণ্ট ৰিজনিং কুৱেশ্যন লৈ আহিছোঁ। সকলো এক্সামৰ সুবিধা হোৱাকৈ মই আপোনালোকৰ মাজলৈ এই ইম্পৰ্টেণ্ট কুৱেশ্যনকেইটা লৈ আহিছোঁ। তো ব'লক তেন্তে আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। প্ৰথম কুৱেশ্যনটোত কৈছে, এটা ঘড়ীত সময় 5:20 হয়, তেতিয়া ঘণ্টা আৰু মিনিটৰ কাটাৰ মাজৰ কোণৰ মান কি হ'ব? প্ৰশ্নটোত আমাৰ ঘড়ীটোত কিমান বাজিছে বুলি কৈছে? 5:20 গৈছে। ইয়াত ঘণ্টা হৈছে 5 আৰু মিনিট হৈছে 20। এতিয়া আমি ঘণ্টাৰ কাটাৰ আৰু মিনিটৰ কাটাৰ মাজৰ কোণটো উলিয়াবলৈ এটা সূত্ৰ এপ্লাই কৰিম। এই সূত্ৰটো আপোনালোকে মনত ৰখাটো ভাল হ'ব। সূত্ৰটো হৈছে ঘণ্টা পূৰণ 30 ডিগ্ৰী মানে h পূৰণ 30 ডিগ্ৰী মাইনাছ m × 11/2 ডিগ্ৰী মানে মিনিট পূৰণ 11/2 ডিগ্ৰী। তো এতিয়া আমি hৰ মান আৰু m ৰ মানটো বহাই দিম। hৰ মান হৈছে 5 × 30 ডিগ্ৰী মাইনাছ m ৰ মান হৈছে 20 ইনটু আছে ইনটু 11/2 ডিগ্ৰী। এতিয়া আমি 2ৰে 20 কাটিব পাৰোঁ, মানে 2ৰে 20 হৰণ কৰিলে আমি 10 পাওঁ। তো আমি ইজুকেল দিলোঁ 5 × 30 ডিগ্ৰী মানে হৈছে 150 ডিগ্ৰী মাইনাছ আছে মাইনাছ। এতিয়া 10 × 11 পূৰণ কৰিলে আমি পাওঁ 110 ডিগ্ৰী। এতিয়া 150 ডিগ্ৰীৰ পৰা যদি আমি 110 ডিগ্ৰী বিক কৰি দিওঁ তেতিয়া আমি পাওঁ 40 ডিগ্ৰী। গতিকে আমাৰ শুদ্ধ অপশ্যনটো হৈছে অপশ্যন বি 40 ডিগ্ৰী। মানে আমি গম পালোঁ যে ঘড়ী এটাই যদি 5:20 যায় তেতিয়া ঘণ্টা আৰু মিনিটৰ কাটাৰডালে 40 ডিগ্ৰী কোণ কৰে। কুৱেশ্যনটোত কৈছে মানুহৰ এটা শাৰীত মুনু বাওঁহাতৰ পৰা 28 নম্বৰ লগতে সোঁহাতৰ পৰা 24 নম্বৰত আছে। শাৰীটোত কিমান মানুহ আছে? এতিয়া প্ৰশ্নটোত কৈছে যে মুনুৰ লেফ্ট ছাইডে আছে 28জন মানুহ আৰু ৰাইট ছাইডে আছে 24জন মানুহ। এতিয়া গোটেই মানুহখিনি আমি উলিয়াব হ'লে লেফ্ট ছাইড আৰু ৰাইট ছাইডৰ মানুহৰ সংখ্যাটো আমি যোগ কৰিব লাগিব, লগতে একে বিয়োগ কৰিব লাগিব। অৰ্থাৎ ফৰ্মুলাটো হৈছে L + R - 1। এতিয়া ফৰ্মুলাটোত L আৰু R মান বহাই দিম। L ৰ মান হৈছে 28 আৰু R ৰ মান হৈছে 24। 28 + 24 যদি আমি কৰোঁ তেতিয়া পাওঁ 52 আৰু 52 পৰা যদি 1 মাইনাছ কৰি দিওঁ তেতিয়া আমি পাওঁ 51। গতিকে আমাৰ শুদ্ধ অপশ্যনটো হ'ব 51, মানে শাৰীটোত মুঠতে 51জন মানুহ আছে। কুৱেশ্যনটিত কৈছে যদি 123ক 12 আৰু 153ক 27 লিখা হয় তেন্তে 312ক কি লিখা হ'ব? প্ৰশ্নটো কৈছে যে 123ক 12 লিখা হয়। এতিয়া আমি চাম 123ক কেনেকৈ 12 লিখিছে। যদি আমি 123ৰ সকলোবোৰ সংখ্যা আমি যোগ কৰোঁ 1 + 2 + 3 যদি আমি কৰোঁ তেতিয়া 6 পাওঁ আৰু 6 × 2 কৰিলে আমি 12 পাওঁ। ঠিক একেদৰে 153ৰ পৰা 27 হৈছেনে আমি চাব লাগিব। এতিয়া আমি যদি কৰোঁ 1 + 5 + 3 কৰিলে আমি পাওঁ 9 আৰু 9 × 2 কৰিলে আমি 18 পাওঁ। কিন্তু আমাৰ 153ৰ পৰা আমি 18 পাইছোঁ, কিন্তু প্ৰশ্নটোত কি পাইছে 27 পাইছে। গতিকে এইটো নিয়মত আমি এইটো কৰিব নোৱাৰিম। তাৰ অন্য এটা নিয়ম আমি কৰি চাম। 123ক 12 আৰু অন্য নিয়মে কেনেকৈ পাম চাম। 1 + 2 + 3 কৰিলে আমি পাওঁ 6 আৰু 6² যদি আমি কৰি দিওঁ তেতিয়া পাওঁ 36 আৰু 36ক 123ৰ শেষৰ সংখ্যাটো 3ৰে যদি ডিভাইড কৰোঁ তেতিয়া পাওঁ আমি 12। ঠিক একেদৰে 153ৰ পৰা 27টো আমি চাম। 1 + 5 + 3 কৰিলে আমি পাওঁ 9 আৰু 9² কৰিলে পাওঁ আমি 81। এতিয়া 153ৰ এককৰ স্থানত 3 আছে, গতিকে 81ক যদি আমি 3ৰে হৰণ কৰি দিওঁ তেতিয়া পাওঁ 27। এনেদৰে আমি পাইছোঁ, গতিকে নেক্সটটো আমি তেনেদৰে কৰিব লাগিব। ঠিক একেই নিয়মত 312ৰ পৰা আমি কোনটো সংখ্যা পাম উলিয়াব লাগিব। এতিয়া 3 + 1 + 2 যদি আমি কৰোঁ তেতিয়া 6 পাওঁ আৰু 6² কৰিলে পাওঁ আমি 36। এতিয়া 312ৰ এককৰ স্থানত 2 আছে, গতিকে 36ক 2ৰে হৰণ কৰিব লাগিব। 2ৰে 36ক হৰণ কৰিলে আমি পাওঁ 18। গতিকে আমাৰ শুদ্ধ অপশ্যনটো হ'ব 18। অপশ্যন এটো আমাৰ শুদ্ধ হ'ব। কুৱেশ্যন 4ত কৈছে লুপ্ত সংখ্যাটো জ্ঞাত কৰা। এনেকুৱা ধৰণৰ প্ৰশ্নবিলাকত যোনটো প্ৰশ্নবোধক চিন দিয়ে সেই ছবিটোৰ কাষত থকা সংখ্যাবিলাকৰ যোগ বিয়োগ পূৰণ হৰণ আদি কৰি সেই সংখ্যাটো আমি উলিয়াব লাগিব। কিন্তু সেই সংখ্যাটো উলিয়াবলৈ হ'লে আমি প্ৰথম আগৰ দুটা কেনেকৈ হৈছে সেই সম্বন্ধটো জানি ল'ব লাগিব। এতিয়া আমি সেই সম্বন্ধটো ফাইন কৰিম। প্ৰথম ত্ৰিভুজটোৰ পৰা 4টো কেনেকৈ হৈছে আমি উলিয়াব লাগিব। যদি 7ৰ লগত 5 যোগ কৰোঁ আমি 12 পাওঁ আৰু 5ৰ লগত 3 যোগ কৰিলে আমি 8 পাওঁ। 12 পৰা যদি আমি 8টো বিয়োগ কৰি দিওঁ তেতিয়া আমি 4 পাওঁ। ঠিক তেনেকৈ একেই নিয়মতে আমি 5টো পাব লাগিব 2 নম্বৰ ছবিটোত। 6 যোগ যদি 9 কৰোঁ আমি 15 পাওঁ। বিয়োগ 9 যোগ যদি আমি 3 কৰোঁ আমি 12 পাওঁ। 15ৰ পৰা 12 বিয়োগ কৰিলে আমি 3 পাওঁ, কিন্তু ইয়াত 5 আছে।
গতিকে আমি এইটো নিয়মত এইটো উলিয়াব নোৱাৰিম, তেওঁ অন্য নিয়মত আমি কৰিব লাগিব। 7 যোগ 5 কৰিলে আমি 12 পাইছোঁ, কিন্তু 12ক যদি আমি 3ৰে হৰণ কৰি দিওঁ তেতিয়া আমি 4 পাওঁ। ঠিক একেদৰে 6 যোগ 9 কৰিলে আমি 15 পাওঁ, 15ক যদি আমি 3ৰে হৰণ কৰি দিওঁ 5 পাওঁ। এতিয়া ৰিলেশ্যনটো গম পোৱা গ'ল যে তলৰ সংখ্যাকেইটা যোগ কৰিব লাগিব আৰু ওপৰৰ সংখ্যাটোৱে হৰণ কৰিব লাগিব। গতিকে শেষৰটোত আমি 8 যোগ 7 কৰিলোঁ 15 পালোঁ। হৰণ ওপৰত যোনটো আছে 5, 5এ আমি হৰণ কৰি দিলোঁ, 15ক যদি আমি 5এ হৰণ কৰোঁ তেতিয়া আমি 3 পাওঁ। গতিকে আমাৰ শুদ্ধ অপশ্যনটো হ'ব অপশ্যন ডি 3। কুৱেশ্যন 5ত দিছে 54:41, তেন্তে 32 কি হ'ব আমি ক'ব লাগে। অৰ্থাৎ 54ৰ পৰা কিবা সম্বন্ধত 41 হৈছে, সেই একেই সম্বন্ধতে 32ৰ পৰা কি হ'ব আমি ক'ব লাগে। এতিয়া আমি চাম 54 পৰা 41 কি কি সম্বন্ধত হৈছে। যদি 54ৰ পৰা আমি 13 বিয়োগ কৰি দিওঁ তেতিয়া আমি পাম 41। ঠিক তেনেকৈ আমি 32ৰ পৰা চাব লাগিব। 32 মাইনাছ যদি 13 কৰোঁ তেতিয়া পাম আমি 19। কিন্তু অপশ্যনতো আমাৰ 19 নাই, গতিকে এইটো সম্বন্ধত আমি এইটো অংক উলিয়াব নোৱাৰিম, গতিকে এই সম্বন্ধটো আমাৰ ভুল হ'ব। তো বেলেগ এটা সম্বন্ধত আমি এতিয়া কৰিম। 7 স্কোৱাৰ মানে হৈছে 49 প্লাছ 5 যদি আমি কৰোঁ 54 পাওঁ। আৰু 7 স্কোৱাৰ আগতে আছিলে প্লাছ, এতিয়া আমি দিছোঁ মাইনাছ। 5 আছিলে, 5ৰ লগত আমি 2য়ে পূৰণ কৰিছোঁ আৰু 2য়ে বিয়োগ কৰিছোঁ। তেতিয়া আমি পাওঁ 7 স্কোৱাৰ মানে হৈছে 49, মাইনাছ আছে মাইনাছ, 5 দুগুণ হৈছে 10 বিয়োগ 2। এতিয়া 49 মাইনাছ 10ৰ পৰা 2 গুচি গ'ল 8 হ'ল। 49ৰ পৰা যদি 8 আমি বিয়োগ কৰোঁ 41 পাওঁ। এতিয়া আমি 32টো উলিয়াম। 5 স্কোৱাৰ প্লাছ 7 কৰিলে আমি পাওঁ 32, মানে 5 5 গুণ 25 যোগ 7 কৰিলে আমি কি পাওঁ 32 পাওঁ। আমি 41 পাবলৈ যোনটো ৰিলেশ্যন লগাইছিলোঁ, এতিয়া 32ৰ পৰা নেক্সট যোনটো সংখ্যা পাম সেই সংখ্যাটোৰ কাৰণে আমি সেই একেই ৰিলেশ্যন লগাম। আমি ৰিলেশ্যনটো এতিয়া লগাম। 5 স্কোৱাৰ আছে 5 স্কোৱাৰ, এতিয়া প্লাছৰ ঠাইত আমি এতিয়া মাইনাছ দিম। 7 আছে, 7ৰ লগত 2য়ে পূৰণ কৰিম আৰু 2য়ে বিয়োগ কৰি দিম। তেতিয়া আমি পাওঁ 5 স্কোৱাৰ মানে হৈছে 25, মাইনাছ আছে মাইনাছ, 7 × 2 মানে হৈছে 14, মাইনাছ আছে মাইনাছ আৰু 2 আছে। এতিয়া 25 আছে 25, মাইনাছ আছে 14ৰ পৰা যদি আমি 2 বিয়োগ কৰোঁ কিমান পাওঁ আমি 12 পাওঁ। এতিয়া 25ৰ পৰা যদি আমি 12 বিয়োগ কৰি দিওঁ তেতিয়া পাওঁ আমি 13। গতিকে শুদ্ধ অপশ্যনটো হ'ব অপশ্যন বি 13। তো বন্ধুসকল, আজি ভিডিঅ'টো যদি ভাল পালে তেন্তে ভিডিঅ'টো এটা লাইক কৰিব আৰু আগন্তুক এনেকুৱা ভিডিঅ' পাই থাকিবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰিব। লগ পাম অন্য এটা ভিডিঅ'ত, তেতিয়ালৈ বাই।